পবিত্ৰ ৰমজান মাহ উপলক্ষে আপোনালোকে জানে অসমৰ সকলো ইছলাম ধৰ্মী লোকসকলে ইফতাৰ দিনটো উপবাসে থাকি ইফতাৰ কৰে সন্ধিয়া। তদ্ৰুপ আমি নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সহযোগত কান্ধবাৰী আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত আজি কান্ধবাৰীত বৰলিয়াপাৰ হাইস্কুল চকত আমি বিশালভাৱে এক ইফতাৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু ইয়াতে এই অঞ্চলৰ বিভিন্ন ধৰণৰ বুদ্ধিজীৱীৰ পৰা আৰম্ভ কৰি আমি এই অঞ্চলৰ বিশিষ্ট ব্যক্তি কিছুমান স্থানীয় আমাৰ উপদেষ্টা মণ্ডলী লগতে আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সহকাৰী সাধাৰণ সম্পাদক আমিৰুল ইছলাম, সাংগঠনিক সম্পাদক আমজাদ হুছেইন প্ৰমুখ্যে নলবাৰী জিলা সমিতিৰ মুখ্য উপদেষ্টা ৰুবুল আলী ডাঙৰীয়া, আইন উপদেষ্টা শ্বাহজাহান আলী ডাঙৰীয়াৰ পৰা প্ৰমুখ্যে নলবাৰী জিলা সমিতিৰ বিভিন্ন পদৰ বিষয়ববীয়াসকল আজি এই ইফতাৰ অনুষ্ঠানত উপস্থিত থাকে আৰু এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য হ'ল আমি বিশ্ব শান্তি আৰু ভাতৃত্ববোধ গঢ়াৰ্থে আজি আমি মহান আল্লাহৰ তাতে সৰ্বশক্তিমানৰ তাতে আমি আজি সমূহীয়াভাৱে ইয়াত দোৱাৰ কাৰণে আজ এই অনুষ্ঠানটো আয়োজন কৰা হৈছিলে। ধন্যবাদ। জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সহযোগত আৰু কানবাৰী আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত আজি ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয়। ইফতাৰ পাৰ্টিত সমগ্ৰ বিশ্বৰ বাবে মানে ভাতৃত্ববোধৰ বাবে দোৱা প্ৰাৰ্থনা কৰা হয় আৰু আজিৰ এই দোৱা মেহফিলত স্থানীয় ৰাইজ, নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ বিষয়ববীয়াৰ লগতে কানবাৰী আঞ্চলিক ছাত্ৰ ইউনিয়নৰ বিষয়ববীয়া উপস্থিত থাকে। কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আমজাদ হুছেইন ডাঙৰীয়া উপস্থিত থাকে আৰু নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি মহিদুল ইছলামৰ নেতৃত্বত আজি নলবাৰী জিলাত আমছুই এক গতি লাভ কৰিছে। আশা কৰোঁ অদূৰ ভৱিষ্যতে আঞ্চলিক সমিতিসমূহে আৰু জিলা সমিতিয়ে অসমৰ ভিতৰত অদ্বিতীয় এটা সংগঠন ৰূপে পৰিগণিত কৰিব, এই আশাৰেই সামৰিছোঁ। ধন্যবাদ। আজি আমছু নলবাৰী জিলা সমিতিৰ সহযোগত কানবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত ইফতাৰ পাৰ্টি আয়োজন কৰা হৈছে। উক্ত ইফতাৰ পাৰ্টিত আমি আমাৰ এই ৰাইজক লগত লৈ এখন ইফতাৰ পাৰ্টি আয়োজন কৰিছিলোঁ। তাৰে ইফতাৰ পাৰ্টিত আমি সমূহ ৰাইজে একেলগত এটা দোৱা বিশ্ব শান্তি ভাতৃত্ববোধ ৰক্ষা কৰি আমি এটা দোৱা বিচাৰিছিলোঁ। এইটো কানবাৰী আঞ্চলিক আমছুৰ উদ্যোগত এইটো বৰলিয়াপাৰ মাছ বজাৰৰ ওচৰতে।